কোনোবাই যদি অৱহেলা কৰে, দুখ তেওঁৰ নহয়, দুখ আপোনাৰ, কাৰণ আপুনি তেওঁৰ পৰা বেছি আশা কৰিছিল। এই যুদ্ধত জয়ী হোৱাটো খুবেই অসম্ভৱ, যি যুদ্ধত আপোন মানুহবোৰ শত্ৰুপক্ষৰ দালাল হয়। মনত ৰাখিব, আপোনাৰ আৱেগ আৰু ভালপোৱাৰ সকলোতকৈ উপযুক্ত ব্যক্তি আপুনি নিজেই। মানুহৰ গোটেই জীৱনটো হৈছে এটা সৰল অংক। যিমানেই সময় বাগৰিব, সিমানেই আমি তাৰ সমাধানৰ দিশে আগবাঢ়ি যাম। যদি আপুনি বহুত বেছি সফলতা অৰ্জন কৰিব বিচাৰে, তেন্তে ব্যৰ্থ হোৱাৰ বাবেও সাজু হওক, কাৰণ বাৰে বাৰে ব্যৰ্থ হোৱাৰ পিছতহে নিজৰ দুৰ্বলতা বুজা যায়, আৰু দুৰ্বলতাৰ সমাধান কৰিব পাৰিলে ডাঙৰ সফলতা অৰ্জন কৰিব পৰা যায়। যদি আপুনি কোনো এটা কাম কৰিবলৈ অত্যাধিক সময় লয়, তেন্তে আপুনি সেই কাম কেতিয়াও কৰিব নোৱাৰে। সেইবাবে বুদ্ধিমানৰ কাম হ'ল চিন্তাত বেছি সময় খৰচ নকৰি নিৰ্দিষ্ট কামটো আজিৰ পৰাই আৰম্ভ কৰা। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে কোনো এটা কাম কৰাৰ আগতেই আমি হাৰ মানি লওঁ। সফল হোৱাৰ সকলোতকৈ ভাল উপায় হৈছে ব্যৰ্থতাৰ পিছত পুনৰ চেষ্টা কৰা। জীৱনত আগবাঢ়িবলৈ ৰাস্তা দুটা, হয় আপুনি আশে পাশে যি হৈছে সেয়া মানি চলক, নহ'লে সেয়া পৰিৱৰ্তন কৰিবলৈ থিয় দিয়ক। কাৰোবাৰ পচন্দৰ হোৱাটো খুবেই সহজ, কিন্তু গোটেই জীৱন তেওঁৰ পচন্দৰ হৈ থাকিব পৰাটো খুবেই কঠিন। কোন কাষত থাকিব, কোন কাষত নাথাকে, সেয়া প্ৰতিশ্ৰুতিৰ ওপৰত নিৰ্ভৰ নকৰে। বেয়া আৰু জটিল পৰিস্থিতিয়ে সেয়া প্ৰমাণ দিয়ে। ভাল কিতাপ আৰু ভাল মানুহক সহজেই বুজিব নোৱাৰি, ভালদৰে জানিব লাগিব, পঢ়িব লাগিব, তেতিয়াহে ভালদৰে বুজিব পাৰিব। এটা চাকিৰে হাজাৰটা চাকি জ্বলালেও সেই চাকিটোৰ পোহৰ কমি নাযায়। ঠিক সেইদৰে সুখবোৰ সকলোৰে সৈতে বিলাই দিলেও সেই সুখ কমি নাযায়, বৰঞ্চ বাঢ়িহে যায়। আমি সকলোৱে ভাল মানুহৰ সন্ধান কৰোঁ, কিন্তু নিজেই ভাল হোৱাৰ কেতিয়াও চেষ্টা নকৰোঁ। যাৰ নিজৰ কোনো যোগ্যতা নাথাকে, তেওঁহে আনৰ সমালোচনা কৰে। সঁচা অৰ্থত ভালপোৱা মানুহবোৰ বহু বেছি অসহায় হয়। বাৰে বাৰে অৱহেলা লাঞ্ছনা পোৱাৰ পিছতো সেইজনৰ ওচৰতে পৰি থাকে। ভুলতো কেতিয়াও ঘনে ঘনে আত্মীয়ৰ ঘৰলৈ নাযাব। আপুনি যে সহজলভ্য নহয়, সেয়া সদায় মনত ৰাখিব, তেতিয়াহে আপুনি সন্মান পাব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।